ৰেষ্টুৰেণ্টত যে আমি খাওঁ লাচ্ছি, আজি মই সেই লাচ্ছি ঘৰতে বনাব লৈছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। তেন্তে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, ৱেলকাম টু চিকুজ ব্লগ। আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া লৈছোঁ এলমণ্ডছ, কাজু আৰু খিচমিচ অলপমান কুটি লৈছোঁ আৰু এইকেইটা গোটাকৈ থৈছোঁ। এইকেইটা মই পিছত গাৰ্নিচিঙৰ কাৰণে ইউজ কৰিম। আৰু মেইন ইনগ্ৰিডিয়েণ্ট দৈটো লাগিব। দৈটো পানীটো ল'ব নালাগে, মোৰ অকণ পানীটো থাকিল অৱশ্যে। আৰু এয়া দৈ লৈছোঁ আৰু লৈছোঁ মই 4-5 টুকুৰামান আইচ কিউব। এয়া লৈছোঁ আইচ কিউব 4-5 টুকুৰামান। এইখিনিতে মই এটা মিক্সিৰ জাৰত ট্ৰান্সফাৰ কৰি লৈছোঁ। কাটি লোৱা এলমণ্ডছ, কাজু, খিচমিচখিনি দিছোঁ আৰু 4-5 চামুচমান মই ইয়াত গাখীৰ দিছোঁ। লগতে দিছোঁ অকণমান নিমখ আৰু দিছোঁ চেনি। মই 4 চামুচ ইউজ কৰিছোঁ, আপোনালোকে সোৱাদ অনুসৰি লৈ ল'ব। আৰু দিম ইয়াতে ৰ'জ ৱাটাৰ। এইটো আমি মহিলাখিনিয়ে আমি মুখত সানিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। মই সেইটো ৰ'জ ৱাটাৰেই লৈছোঁ। তাৰে মই 4 to 5 ড্ৰপছমান স্প্ৰে কৰি দিম। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্সিৰ গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। দৈটো মই নিজে ঘৰতে বনোৱা দৈ লৈছিলোঁ। আৰু মোৰ লাচ্ছি ৰেডি হৈ গ'ল। ওপৰত গাৰ্নিচিঙৰ কাৰণে এলমণ্ড আৰু কাজু ইউজ কৰিছোঁ। আপোনালোকৰ লগত যি ড্ৰাই ফ্ৰুইটছ থাকে আপোনালোকে সেয়াও ব্যৱহাৰ কৰিব পাৰিব। আৰু গৰমৰ দিনত এনেদৰে বনাই খাব। একদম পাৰফেক্ট নহ'লেও এনেদৰে বনাই খাব, সঁচাই সুফল পাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।